গাইজ, মই বন্দনা বৰা দত্তই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি ঠাণ্ডা বতৰত আবেলি মোৰ ছোৱালীজনীয়ে চাহৰ লগত খাবলৈ তাই নতুন ৰসমলাই বনাইছে। কেনেকৈ বনাইছে চাওকচোন। ব্ৰেডটো এয়া গিলাচৰ গোলকৈ কাটি দিছে এনেকৈ গোলকৈ কাটি দিছে এখন এখনকৈ ব্ৰেড এনেকৈ এয়া ছোৱালী এয়া এনেকৈ গোলকৈ ব্ৰেডখিনি মই কাটি ল'লোঁ ৰসমলাই বনাবৰ কাৰণে। আৰু এয়া কেঁচুৱা সলনি মই গাখীৰত যিহেতু গাখীৰত দিয়ে বনায়, গতিকে গাখীৰৰ কালাৰ আহিবলৈ মই এয়া ফুড কালাৰ ইউজ কৰিম। আপোনালোকে কেঁচুৱাৰ দিব পাৰে, কেঁচুৱা সলনি এইটোও দিব পাৰে কালাৰ হ'বলৈ, সেয়া ইউজ কৰিম। আৰু কাজু বাদাম আৰু খিচমিচ লাগিব। খিচমিচ লৈছোঁ ইয়াৰ ভিতৰত ভৰাবলৈ, আৰু ইয়াৰ কাজু বাদাম লৈছোঁ। এতিয়া প্ৰথমে কাজু বাদাম অকণমান এই ব্ৰেডৰ ভিতৰত সোমাই ল'ম, এনেকৈ গোল গোল কৰি থোৱা। আপোনালোকে চাই যাব ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ। এনেকৈ কাজু বাদাম আৰু এনেকৈ খিচমিচ কেইটামান দি ল'ম। কাজু খিচমিচ কাটি লৈছোঁ এনেকৈ কাজু বাদাম খিচমিচখিনি এয়া তাৰ ভিতৰত এনেকৈ ভৰাই ভৰাই দিছোঁ। হালধি সলনি ফুড কালাৰ ইউজ কৰিম। আৰু গৰম হওঁতে মই অকণমান কালাৰৰ কাৰণে এইটো ফুড কালাৰ অকণমান দি দিছোঁ, অকণমান লৰাই দিম কালাৰটো হ'বলৈ। ইয়াত এতিয়া সৰুকৈ কাটি লোৱা কাজু খিচমিচখিনি দি দিম। আৰু অকণমান কালাৰটো আৰু অকণমান আহিবলৈ আৰু অকণমান দি দিম। দুপানমান দি দিছোঁ যাতে কালাৰটো অকণমান ৰঙচুৱা হওক। ইয়াত আধা কাপৰ সমানে জোখৰ চেনি দিছোঁ, গাখীৰ যিমান পৰিমাণ লৈছে। আৰু অকণমান চেনি দি দিছোঁ, মিঠাটো অকণমান যিহেতু মিঠা হ'লে ভাল লাগে খাই। অকণমান গাখীৰখিনি ডাঠ হ'বলৈ অকণমান পিঠাগুড়ি দি দিছোঁ নিজৰ আন্দাজত। অকণমান উতলি আহিলে, ডাঠ হ'লে ভাল হয় খাবলৈ। এয়া দেখিছেনে, অকণমান এয়া ডাঠ হ'ল। এতিয়া এইটো গেছটো অফ কৰি দিছোঁ। এতিয়া আমি পৰিৱেশন কৰিম। গাখীৰখিনি ইয়াৰ ওপৰত এনেকৈ ঢালি দিম আৰু অকণমান চেট হ'বলৈ দি দিম। হৈ গ'ল আমাৰ ৰসমলাই তৈয়াৰ। এতিয়া আমি পৰিৱেশন কৰিম। খাবলৈ কেনেকুৱা হৈছে? দেখিবলৈ বৰ ধুনীয়া লাগিছে দেই। দেখিবলৈ ধুনীয়া লাগিছে, এতিয়া খাই চালেহে গম পাম। খাবলৈ চাগে মজা হ'ব দেই। মই অকণ টেষ্ট কৰি চাইছিলোঁ, মজাই হৈছে বাৰু। মজা খাই চাওঁ একদম মজা তেললৈকে হৈছে দেই খাবলৈ। হয় নি? ধন্যবাদ, থেংক ইউ। এইটোহে লাগে আৰু। ছোৱালীজনীয়ে ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো টিপি দিব। ছোৱালী আৰু আগবাঢ়ি যাবলৈ সাহসটো পাব।